নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনচালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ। আজি আমি মাৰ্কেট এনালাইচিছ কৰিম বৃহস্পতিবাৰৰ কাৰণে নিফটি 50 আৰু নিফটি বেংকত। চ' নিফটি 50ৰ আজি যদি আমি মোমেণ্টামটো চাওঁ বা নিফটি বেংকৰো যদি আজি আমি মোমেণ্টামটো চাওঁ বা আমি যেনেকৈ প্লেন কৰিছিলোঁ সেইটো হিচাপত মাৰ্কেটটো মানে এটা আনএক্সপেক্টেড ইয়াতে মানে চিনেৰিঅ' হ'ল যোনটোত মাৰ্কেটটো বহুত ডাঙৰ গেপ আপ, স্পেচিয়েলি বেংক নিফটিত আমি অলমষ্ট 700 পইণ্টৰ গেপ আপ এটা দেখা পালোঁ, যোনটো এক্সপেক্টেড নাছিলে অবভিয়াছলি, বিকজ মাৰ্কেটটোৰ যোনটো পেটাৰ্ণ বনাই আছিলে, মানে পেটাৰ্ণ মানে কি, যোনটো এটা মানে তলৰ ফালে যোনটো এটা ওৱান ডে টাইম ফ্ৰেমত মই যোনটো আপোনালোকক কৈছিলোঁ প্ৰিভিয়াছ ডেট যে মাৰ্কেটটোৱে তলৰ চাইডে এটা কনফাৰ্মেশ্যন দিছিলে প্ৰাইজ একশ্যনটো, কিন্তু অভাৰনাইট যোনটো ইয়াতে হৈ গ'ল মাৰ্কেটটো কমপ্লিটলি এটা মানে ট্ৰেণ্ডটোৱে কমপ্লিটলি ইয়াত চেঞ্জ কৰি দিলে। ঠিক আছে, এতিয়া আমি প্ৰথমতে নিফটি বেংকটো চাই লওঁ যে নিফটি বেংকত আজি কেনেকৈ মোমেণ্টাম হ'ল। নিফটি বেংকত যদি আপোনালোকে চাই ইয়াতে প্ৰথম কথা মাৰ্কেটটোত যেতিয়া তলৰ ফালে মানে ওপৰ ফালে যেতিয়া ইয়াতে খুলিলে, তাৰপিছত এটা বস্তু চাওক যে এডাল কেণ্ডেল ইয়াতে প্ৰথমতে মাৰ্কেটটোৱে বহুত শ্বাৰ্পলি আহিছিলে, কিন্তু অবভিয়াছলি ইয়াতে মাৰ্কেটে কি কৰিলে, ইয়াৰ পৰাই মাৰ্কেটে যোনবিলাক চেলাৰ্ছ আছে, বিকজ কেনেকুৱাকৈ চাইকলজিটো ইয়াতে প্লে হয় আপোনালোকে এইটোৱে চাওক যে ইয়াত য'ত প্ৰিভিয়াছ ডেটোত মাৰ্কেটটোৱে কি কৰিছিলে, গেপ আপ খুলিছিল, গেপ আপ খুলি কমপ্লিটলি এটা চেলিঙৰ কাৰণে মাৰ্কেটটো আহিছিলে, হয়নে? ছেইম বস্তু আজিও হ'ল। এতিয়া আজি যোনবিলাক ৰিটেইলাৰ্ছে ভাবিছে যে এইটোতো কালি হৈছিলে, সেইটোতো মাইণ্ডত চবৰে চলি থাকে যে এইটো যদি কালি হৈছিলে তে আজিও মানে হ'ব পাৰে। তাতে মাৰ্কেটে কি কৰিলে, ইয়াতে যোনে ইয়াতে চেলিং কৰিবলৈ গ'ল, যোনটো এক্সপেক্ট কৰিছিলে যে গেপটো ফিল হ'ব, সিহঁতক ইয়াতে ট্ৰেপ কৰি পেলাই ওপৰতে মাৰ্কেটে লৈ গ'ল। আৰু এই যোনটো ট্ৰেপ হ'ল তাৰ পিছত কিন্তু গোটেই দিনটো মাৰ্কেটটো এটা মানে সাইডৱেজ মাৰ্কেট আমি দেখা পালোঁ, কমপ্লিট সাইডৱেজ মাৰ্কেট। ইয়াতে যোনে অপশ্যন বাইং এইখিনি পইণ্টত কৰিছে, অপশ্যন বায়াৰ্ছৰ ইয়াতে মোষ্টলি লছে হৈছে। যদি ইয়াতে কোনোবাই ভাবক কি এইটো এটা ব্ৰেকআউট চাই লৈছে যেনিবা, ঠিক আছে, এইটো যেনিবা ব্ৰেকআউট চাইছে, এতিয়া ব্ৰেকআউটৰ কাৰণে ইয়াত যদি ব্ৰেকআউট অলপমান গৈছে 10 পইণ্ট বা 15 পইণ্ট গৈছে, তাৰপিছত মাৰ্কেটটো কমপ্লিটলি এটা মানে ইয়াতে সাইডৱেজ হোৱাৰ কাৰণে ডিকে হৈ গৈছে। ঠিক আছে, এতিয়া ইয়াতে ডিফাৰেঞ্চটো ইয়াতে আপোনালোকে চাওক যে ইয়াতে যদি কোনোবাই ইয়াতে চেল কৰিছে, চেল কৰিলে কিন্তু ইয়াতে সাৰ্ভাইভ কৰিব পাৰিব, বিকজ কি হৈছে, এটা সাইডৱেজ হৈছে মাৰ্কেটটো। যদি কোনোবাই পুট চেলিঙো কৰিছে তথাপিও ইয়াতে সাৰ্ভাইভ কৰিব পাৰিছে আৰু ইয়াতে ডিকে হৈ গৈছে প্ৰাইচটো, কিন্তু বাই যোনে কৰিছে, অপশ্যন বাইং যোনে কৰিছে, সিহঁতৰ কাৰণে ইয়াতে অলপ ইছ্যু হৈছে। ঠিক আছে, তো এতিয়া আমি এটা বস্তু কাইলৈ কাৰণে চাব লাগিব যে আজি যেনেকৈ মাৰ্কেটটো হৈ গ'ল, আজি চান্স তেনেকৈ নিদিলে ক'বলৈ গ'লে, প্ৰথম এইটো যোনে কেপচাৰ কৰিছে ভালকৈ এইটো হৈ গৈছে, আৰু বাকী যদি কোনোবা অপশ্যন চেলিং কৰিছে অবভিয়াছলি ইয়াতে প্ৰফিট হ'ব পাৰে, বিকজ যদি আপোনালোকে চাই, মই যোনটো আপোনালোকক কৈ থাকোঁ যে মই নিজে এক্সপেক্টেশ্যন ৰাখিছিলোঁ যে এইটো যেতিয়া মাৰ্কেটটো ব্ৰেকআউট হৈছে ইয়াৰ পৰা, মই যোনটো আপোনালোকক প্ৰিভিয়াছ ভিডিঅ'কেইটাত কৈ আছিলোঁ যে ডাব্লিউ পেটাৰ্ণ বা এম পেটাৰ্ণটো সদায় চাব। এটা ব্ৰেকআউট যেনিবা এইটোৱে ভাবক কি ইয়াতে এইটো ব্ৰেকআউট হৈ গ'ল, হয়নে, ৰিজেকশ্যন এইখিনিৰ পৰা পাইছিলে, এইটো ব্ৰেকআউট হৈ গ'ল। এতিয়া ব্ৰেকআউটৰ পিছত কেতিয়া মানে তলৰ চাইডে মাৰ্কেটটো আহিছে, ঠিক আছে, মানে ছাপৰ্ট ল'বলৈ, সেইটো জেগাত আমি চাব লাগিব। তো ইয়াতে গ'ল মাৰ্কেটটো ইয়াতে গ'ল, এইটো এটা লেভেল আছিলে, এইটো লেভেলৰ পৰা আকৌ মাৰ্কেটটো যেতিয়া ছেকেণ্ড টাইম আহিছে, এইটো লেভেলত মাৰ্কেটে এটা মানে কাইণ্ড অফ ইয়াতে ছাপৰ্ট লোৱা দেখাইছে, এইখিনি পইণ্টত এটা এণ্ট্ৰি আছিলে। তো এক্সপেক্টেশ্যনটো আছিলে কি ইয়াৰ পৰা মাৰ্কেটটো আকৌ গৈ পেলাই এটা নতুন অল টাইম হাই বনাব, বাট কি কৰিলে, এক্সপাইৰীৰ কাৰণে একচুৱেলি ইয়াতে কি কৰিলে, গোটেই দিনটো সাইডৱেজ কৰি দিলে। ঠিক আছে, তো যি কি নহওক কাইলৈ কাৰণে আমি কেনেকৈ প্লেন কৰিম এইটো আমি চাই লওঁ। কাইলৈ কাৰণে চিম্পল এটা ইয়াতে মাৰ্কেটে ৰেঞ্জ বনাই দিছে অলৰেডি, দুটা ৰেঞ্জ আমাৰ অলৰেডি আছে। মাৰ্কেটে যদি কেনেবাকৈ ইয়াতে ফ্লেট খুলি যায়, যদি ইয়াতে ফ্লেট খুলি পেলাই যদি কনচলিডেট কৰি থাকে, আইডাৰ চাইডত আমি ইয়াতে মোমেণ্টাম পাব পাৰোঁ, যোনটো চাইডে ব্ৰেক কৰে। কিন্তু এটা বস্তু মনত ৰাখিব, যদি কনচলিডেট নকৰি চিধা যদি ৰাতিপুৱা বোলে ব্ৰেকআউট কৰি দিলে, তলৰ চাইডে হৈ গ'ল বা ওপৰ চাইডে হৈ গ'ল, ট্ৰেপ কৰা চান্স কিন্তু থাকিব তাতে। ঠিক আছে, সেইকাৰণে অলপ চম্ভালি পেলাই আপোনালোকে চাব যে বস্তুটো কনচলিডেট কৰিছে নে নাই। কনচলিডেট যদি কৰি পেলাই ব্ৰেকআউট কৰিছে, তেতিয়া বিকজ এইটোতো অবভিয়াছ হৈ যাব ন, চবেই এইটো গম পাইছে যে এইটো আপাৰ ৰেঞ্জ, এইটো লোৱাৰ ৰেঞ্জ, তো চবেই ইয়াতে থাকিব। যোন মানে কি কৰিব, যদি হাইটো ব্ৰেক হয় চবে বাই কৰিব, ল'টো গ'লে ইয়াতে চেল কৰিব। তো এইটো অবভিয়াছ হৈ যায়, এইটো অবভিয়াছ বস্তুটো মাৰ্কেটে কেতিয়াও মানে মোষ্টলি ইয়াতে ট্ৰেপ কৰে। ঠিক আছে, সেইকাৰণে অলপ চাই ল'ব। আৰু এইটো ৰাউণ্ড লেভেল হয় 53,000টো চিন্স ৰাউণ্ড লেভেল হয়, এইটোত আপোনালোকে চাব যে এইটোত অলপ মাৰ্কেটটো যদি তললৈ আহেও, ইয়াতে যোনবিলাক চেলাৰ্ছ থাকিব সিহঁতে আকৌ এইটো ওপৰত লৈ যাব পাৰে। ঠিক আছে, সেইটো কাৰণে অলপ কনচলিডেশ্যনৰ পিছতহে ব্ৰেকআউটটো চাব। ঠিক আছে, চ' এইটোত আমাৰ হৈ গ'ল নিফটি বেংকৰ যদি এইটো চিম্পল এটা এনালাইচিছ আছে, যোনফালে ব্ৰেক কৰে ইয়াৰ মাজত ট্ৰেড কৰিতো আমি লাভে নাই। আজি গম পাইছোঁৱে, আজিৰ দিনটোত যোনটো অপশ্যন বাইঙত যোনখিনি ইয়াতে ইছ্যু দিছে, এইখিনি জেগাত কমপ্লিটলি যোনে ট্ৰেড কৰিছে, সৰু সুৰা স্কেল্প কৰিলে বেলেগ কথা, বাট ইয়াতে
পইণ্টছ বাকী যোনে হোল্ড কৰিছে সিহঁতৰ কাৰণে মষ্টলি লছে হৈছে তো এতিয়া আমাৰ যদি ডাঙৰ গেপ আপ খুলি যায় বোলে ইয়াতে বোলে ডাঙৰ গেপ আপ এইটো হাইৰ ওপৰত খুলি গ'ল তেতিয়াহ'লে চিম্পল মই যোনটো আপোনালোকক কয় যে মাৰ্কেটটোক ছাপৰ্টত আহিব দিব ঠিক আছে ছাপৰ্টত আহিব দি মাৰ্কেটটোক আপোনালোকে কি কৰিব দিব যদি ছাপৰ্টত আহি এনেকুৱা টাইপৰ যেনেকৈ এইটো পেটাৰ্ণ দেখিছে এনেকুৱা টাইপৰ যদি পেটাৰ্ণ বনায় বা ডাব্লিউ পেটাৰ্ণ যদি আকৌ বনায় তেতিয়াহ'লে আমি তাতে প্লেন কৰিব পাৰিম ঠিক আছে সেইটো বস্তু প্লেন কৰিব যদি গেপ আপ খুলি যায় যদি গেপ ডাউন খুলি যায় পটককৈ বোলে গেপ ডাউন খুলি গ'ল আকৌ তেতিয়াহ'লে ইয়াতে গেপ ডাউনত আপোনালোকে পটককৈ প্লেন কৰিব নোৱাৰিব ইয়াতে মই ফিবনাকিটো চাই লওঁ ফিবনাকি হিচাপত আপোনালোকে লেভেলছটো চাব পাৰিব বিকজ আকৌ বাইং আহিব পাৰে ইয়াতে একো ডাঙৰ কথা নহয় আকৌ পটককৈ চেলিং আহিব যে এইটো লগা নাই কিন্তু মাৰ্কেট হয় সব হ'ব পাৰে কিন্তু গেপ ডাউন যদি খুলি যায় মই ভাবোঁ কি এই 50%ৰ যোনটো লেভেলটো এই লেভেলটোৰ কাৰণে আপোনালোকে ৱেইট কৰিব 52,876 এইটো লেভেলত যদি মাৰ্কেটটো আহে যদি গেপ ডাউন খোলে আৰু গেপ ডাউন খুলি এইটোত যদি কনচলিডেশ্যন দেখায় আৰু আপছাইডৰ কাৰণে আমাক যদি ফৰ্মেশ্যন দেখায় তেতিয়াহ'লে আমি এইটো লেভেলত ইয়াতে প্লেন কৰাটো ভাল টাৰ্গেটটো আকৌ হাইটোলৈকে আপোনালোকে টাৰ্গেট ল'ব পাৰিব আজিতো মমেণ্টাম নকৰিলে বাট কাইলৈ ইয়াতে মমেণ্টাম কৰি দিব পাৰে মাৰ্কেটে ঠিক আছে তলৰ চাইডে যদি মই কওঁ তলৰ চাইডে যদি প্লেন কৰিব খুজিছে তেতিয়াহ'লে আকৌ আপোনালোকে এটা বস্তু চাব 61 লেভেলটো চাব ঠিক আছে 61ৰ লেভেলটো এবাৰ চাব এইটো হ'ল 61ৰ লেভেলটো যোনটো হৈছে 52,779 এইটো লেভেলৰ তলত আপোনালোকে যদি মাৰ্কেটটো আহেও তলৰ ফালে তেতিয়া এইটো লেভেলৰ তলত কিন্তু পেনিক দিব পাৰে ঠিক আছে তেতিয়া কনচলিডেট কৰি যদি ব্ৰেকডাউন কৰে তেতিয়া আপোনালোকে প্লেন কৰিব পাৰিব ঠিক আছে মাৰ্কেটটোৱে অবভিয়াছলি এইটো যদি ব্ৰেক কৰে তেতিয়াহ'লে আমাৰ তাত এইটো আনচাৰ্টেড টেৰিটৰি হয় জিন্স এইটোত আমাৰ নাই ওপৰৰ ফালে আমাৰ লেভেলছ নাই তো আমাৰ টাৰ্গেটটো সদায় 1:2 বা 1:3 আপোনালোকৰ সেইটো হিচাপত ৰাখিব ঠিক আছে এতিয়া আমি নিফটি 50 আহোঁ নিফটি 50ৰ যদি আমি চাওঁ নিফটি 50ও চেম আমাক দুটা ৰেঞ্জ দিয়ে দিছে অলৰেডি এই দুটা ৰেঞ্জৰ মাজতে আমি চাব লাগিব যে আজি দিনটোত ইয়াতে কি হ'ল কমপ্লিটলি এটা মানে প্ৰথম হাফ ফেৰিত বহুতখিনি কমপ্লিকেটেড মাৰ্কেটে কৰিছে এইখিনি পাই মাৰ্কেটে অলপমান যি মোমেণ্টাম দিলে তাৰপিছত চাইডৱেজ হৈছে এতিয়া কাইলৈ কাৰণে আমি চাব লাগিব যে এই দুটা ৰেঞ্জ ডাঙৰ ৰেঞ্জে হয় ঠিক আছে কাইলৈ এক্সপাইৰিও আছে নিফটি 50 যদি কনচলিডেট কৰি আইডাৰ ৰেঞ্জকেইটা ব্ৰেক কৰে এইটো ৰেঞ্জ হৈ গ'ল বা গেপ ডাউন খুলি পেলাই যদি গেপ ডাউন খুলিলে খালি চাওক ৰেঞ্জটো বহুত তলত আছে হয়নে গেপ ডাউন খুলিলে বা ইয়াৰ পৰা বোলে ফ্লেট খুলি বোলে একদম ইয়ালৈকে আহিলে আৰু আপোনালোকে বোলে ইয়াতে চেলিং কৰিছে তেতিয়াহ'লে ইয়াতে কি হ'ব আপোনালোকৰ ট্ৰেপ হোৱা চান্স বহুত থাকিব কিয় মই কওঁ এইটো বস্তু বিকজ অলৰেডি মাৰ্কেটটো ইয়াৰ পৰা যদি ট্ৰেভেল কৰে বা অলপমান যেনিবা গেপ ডাউনে খুলিলে ইয়াৰ পৰা ইয়ালৈকে যেনিবা ট্ৰেভেল কৰিলে ইয়ালৈকে যদি ট্ৰেভেল অলৰেডি কৰিলে তাৰপিছত যোনে ইয়াতে চেল কৰিছে সিহঁতে ইয়াতে কি কৰিব অবভিয়াছলি বাই কৰিব হয়নে চ' সেই চাইকলজিটো বুজিব ট্ৰাই কৰিব যে জবৰদস্তি ইয়াতে চেল কৰি লাভ নাই এইখিনি পইণ্টত যাব পাৰে কেতিয়াবা এনেকুৱাও হয় কি ইয়াৰ পৰা আহি পেলাই শ্বাৰ্প চেলিং হৈ ইয়ালৈকেও একেবাৰে গুচি আহিব পাৰে কিন্তু সেইটো বহুত ৰেয়াৰ চিনেৰিয়ত হয় মষ্টলি মানে প্ৰবেবিলিটিত কি হয় সেইটো বস্তু আমি চাব লাগিব কোনোবা এদিন হৈ গ'ল সেইটো বেলেগ কথা কিন্তু মষ্টলি ইয়াতে কি হ'ব আপোনালোকে চাইকলজিটো বুজি পাইছে চাগে যে ইয়ালৈকে যদি আহে মাৰ্কেটটো যোনে ইয়াতে চেল কৰিছে সিহঁতে ইয়াতে বাই কৰিব হয়নে তো ইয়াতে মাৰ্কেটটো যদি আমাক আপছাইডৰ কাৰণে দেখায় তেতিয়া আমি আপছাইডৰ কাৰণে লোৱাটো বেছি বেটাৰ হ'ব ঠিক আছে কিন্তু যদি আমাক তলৰ চাইডে ট্ৰেড ল'ব লাগে তাহলে গেপ ডাউন খুলিব দিব বা মাৰ্কেটটো যদি ইয়ালৈকে আহি বোলে কনচলিডেট কৰিলে তাৰপিছত এইটো বোলে ব্ৰেকডাউন কৰিলে তেতিয়াহ'লে আমাৰ এইটো চাওক অলৰেডি আমাৰ এটা গেপ ফিলিং আছে এই গেপটো ফিল কৰি দিব পাৰে ঠিক আছে তো সেইটো বস্তু আমি চাব লাগিব গেপবিলাক সদায় ফিল হয় তো হ'ব পাৰে কি কাইলৈও হৈ যাব পাৰে বা তাৰপিছতো হ'ব পাৰে তো আমি যদি আমাক প্ৰাইজ একশ্যনে যোনটো পায় আমি সেইটো হিচাপত ফ'ল' কৰিব লাগিব এতিয়া ফ্লেট খুলি পেলাই নিফটি ভাল ক্লজিং দিছে বেংক নিফটি যদি তলত ক্লজিং দিছে অলপমান নিফটি পুৰা হাইটেক ক্লজিং দিছে অলমষ্ট তো ইয়াতে যদি মাৰ্কেটটো এইটো হয় কি ফ্লেট খুলি পেলাই কনচলিডেট কৰি এইটো লেভেল ব্ৰেকআউট কৰি দিয়ে তেতিয়া এইটো আকৌ এটা আনচাৰ্টেড টেৰিটৰি ইয়াতে আমাৰ ওপৰত লেভেলছ নাই তো 1:2 1:3 হিচাপত আমি প্লেন কৰিব লাগিব গেপ আপ যদি খুলি যায় ইয়াতে আহিব দিব ছাপৰ্ট যদি লয় তেতিয়াহ'লে আমি ওপৰ চাইডে প্লেন কৰিম কিন্তু যদি মাৰ্কেটটো চিধা চিধিবলৈ তললৈ আহিছে তেতিয়াহ'লে আপোনালোকে ৰখিব লাগিব এইখিনিত আকৌ ভলিটিলিটি দেখা হ'ব পাৰে ঠিক আছে তো লেভেলছ যেতিয়া আহিব লেভেলছৰ হিচাপতে ট্ৰেড কৰিব ঠিক আছে চ' আজিৰ কাৰণে মই ভিডিঅ'টো এটা সামৰিছোঁ কিবা যদি ডাউট হয় আমাক নিশ্চয় জনাব কমেণ্ট বক্সত ধন্যবাদ